কোভিডৰ পিছত আমি সকলোৱে কমিউনিকেবল ডিজিজৰ প্ৰতি অলপ হ'লেও সজাগ হৈছোঁ, কিন্তু নন কমিউনিকেবল ডিজিজ বিকাম এ মেজৰ কনচাৰ্ণ নাও ইট ইজ। নন কমিউনিকেবল ডিজিজ বুলি ক'ব গ'লে যেনেকুৱা হাৰ্টৰ লগত জড়িত হোৱা কিছুমান ৰোগ, কিডনীৰ লগত জড়িত হোৱা কিছুমান ৰোগ, লিভাৰৰ লগত জড়িত কিছুমান ৰোগ, ষ্টমাকৰ লগত জড়িত হোৱা কিছুমান ৰোগ, যিবিলাক ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পি নাযায়। তো এইবিলাক ৰোগৰ মুখ্য কাৰণ বুলি ক'ব গ'লে আমালোকৰ লাইফষ্টাইল, আমালোকৰ ডায়েট, আমালোকৰ শ্লিপ চাইকেল আৰু আমালোকৰ মেইন ইম্পৰ্টেণ্ট বস্তু যিটো আজিৰ যুগত দেখা গৈ আছে সেইটো হৈছে আমালোকৰ মেণ্টেল হেল্থ। আমালোকৰ মেণ্টেল হেল্থ যদি ডিটেৰিয়েট হৈ থাকে, অৰ্থাৎ যদি হেল্ডি নাথাকে, তেতিয়াহ'লে এই মেণ্টেল হেল্থৰ যিটো ইম্পেক্ট আছে সেই ইম্পেক্টটো আমাৰ বিভিন্ন ধৰণৰ অৰ্গেনত পৰে, প্ৰভাৱ পেলায়, যাৰ কাৰণে কি হয় শ্ল'লি আমি নজনাকৈ আমাৰ দেহত বহুতো ধৰণৰ ডিজিজ লাহে লাহে ডেভেলপ হৈ আছে। যেনেকুৱা মই উদাহৰণ দিওঁ, যদি আপুনি বহুত বেছিকৈ ষ্ট্ৰেছ লৈ আছে, যদি আপোনালোকৰ ৰাতি ভালকৈ টোপনি নহয়, তেতিয়াহ'লে আপোনালোকৰ গেষ্ট্ৰিক ট্ৰাবলছ, যেনেকৈ আমাৰ বহুত গেছ, হাইপাৰ এচিডিটি আৰু বহুত দিনলৈকে যদি এইটো আনট্ৰিটেড হৈ থাকে, তেতিয়াহ'লে গেষ্ট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। গতিকে আজিৰ যুগত মেণ্টেল হেল্থত গুৰুত্ব দিয়াটো বহুত ইম্পৰ্টেণ্ট। থেংক ইউ।